হল লিখা চবত এতিয়া আমি ক্লাস 9 R1 R1 7 নম্বৰটো কৰিম আজি আগৰ ভিডিঅ'ত আমাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ কৰা আছে এতিয়া আমি কেই নম্বৰ আলোচনা কৰিম 7 নম্বৰ 7 নম্বৰটো দিয়া আছে 2/11 আৰু 1/6 হয় না ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা এতিয়া 2/11 আৰু 1/6 ৰ মাজত কি লিখিব কৈছে পৰিমেয় সংখ্যা কেইটা লিখিব কৈছে দুটা পৰিমেয় সংখ্যা কাক কয় বুলি কৈছিলো মনত আছে নাই কাক কয় পৰিমেয় সংখ্যা জোৰকে ক কাক কয় পৰিমেয় সংখ্যা কাৰ মনত আছে কোৱা যিটো সংখ্যাক আমি p বা q আকাৰে লিখিব পাৰিম তাক কি সংখ্যা বুলি কয় পৰিমেয় কিন্তু q ৰ মানটো কি হ'ব নালাগে এইটো চোৱা p ডিভাইডেড বাই q এইটো সিস্টেমত যদি সংখ্যাটো থাকে কিন্তু q ৰ মান কিমান হ'ব নালাগে 0 হ'ব নালাগে q ৰ মানটো 0 হ'ব নালাগে q ৰ মান কি হ'ব নালাগে 0 কিন্তু সংখ্যাটো আকাৰটো কেনেকৈ থাকিব p বাই q আকাৰ থাকিব তেতিয়া আমি তাক কি বুলি কম পৰিমেয় সংখ্যা কি বুলি কম পৰিমেয় সংখ্যা ইংলিছত কয় পৰিমেয় সংখ্যাটো ৰেশনাল নাম্বাৰ কি বুলি কয় ৰেশনাল নাম্বাৰ পৰিমেয় সংখ্যা কাক বুলি ক'লে তোমালোকে কি কবা যিবোৰ সংখ্যাৰ হয় না যিটো সংখ্যা আমি p বাই q আকাৰে লিখিব পাৰিম তাক কি সংখ্যা বুলি কয় পৰিমেয় সংখ্যা যেনিবা চোৱা 2 আৰু 5 এইটো p বাই q আকাৰত আছে নাই q ৰ মান কি দিয়া আছে 5 p ৰ মান কি দিয়া আছে 2 গতিকে এইটো পৰিমেয় সংখ্যা বুজি পাইছা না ঠিক তেনেকুৱা 2/11 আৰু 1/6 ৰ মাজৰ পৰিমেয় সংখ্যা দুটা লিখিব কৈছে এতিয়া চোৱা আমি অংকটো কৰিম সমাধান কি দিয়া আছে 2/11 কি দিয়া আছে 2/11 ইকুৱেল আৰু কি দিয়া আছে 1/1 কি দিয়া আছে 6 দিয়া আছে 2/11 আৰু কি দিয়া আছে 1/6 এতিয়া চোৱাচোন ইয়াত এইটো কি বুলি কয় এইটো লব আৰু এইটো কি বুলি কয় হৰ ওপৰটো কি বুলি কয় লব তলৰটো কি বুলি কয় ওপৰটো কি বুলি কয় লব তলৰটো কি বুলি কয় হৰ এই হৰখিনি যে আমি সমান কৰিব লাগিব প্ৰথমে কি কৰিব লাগিব সমান কৰিব লাগিব এই যে সমান কৰিব হলে প্ৰথমে চোৱা 11 আছে নাই ইয়াত 2 আছে নাই ইয়াৰ লগত আমি কি পূৰণ কৰিম এই 6টো আছে নাই এই 6টো মই ইয়াত পূৰণ কৰিম ইয়াত পূৰণ কৰি ইয়াতো পূৰণ কৰিব লাগিব তাৰ পাছত আছে 1/6 কি আছে 1/6 বুজি পালি নাই এতিয়া ইয়াৰ লগত আমি কি 6 পূৰণ কৰিলে তেনেহলে এইটো 11 আছে নাই এই 11টো 11টো ইয়াৰ লগত পূৰণ কৰিব লাগে ইয়াত কৰিলে ইয়াতো পূৰণ হ'ব লাগে চাবি দে এতিয়া সমান হৈ গৈছে নে 6 আৰু 11 পূৰণ কৰিলে কিমান হ'ব 66 হ'ব নাই ইকুৱেল 6 আৰু 11 পূৰণ কৰিলে কিমান হ'ব 66 সেম হৈ গৈছে নাই মিলি গৈছে নাই এইটো হৰটো মিলি গ'ল নাই এইটো হৰ বুলি কয় নাই হৰত আমি সেম সংখ্যা পালো এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 6 দ্বিগুণ 12 1 আৰু 11 পূৰণ কৰিলে কিমান হ'ব 11 বুজি পালি নাই এতিয়া চাচোন এই সংখ্যাটো 66 ইয়াতো 66 ওপৰত কিমান আছে 12 তলত কিমান আছে 11 এতিয়া মানে এই সংখ্যাটো সমান এইটোৱে ইয়াৰ সমান কি এইটোৱে বুজি পাইছা নাই সমান মানে কি 1/6 ৰ ভ্যালু সমান এইটোৱে হ'ব 11/66 এতিয়া নিলিখিবা বুজি ল আৰু 2/11 এই আৰু 2/11 ৰ ভ্যালু কিমান 12/66 বুজি পালি এতিয়া চোৱা আন্ধাৰ হৈ গৈছে নেকি বুজিছো অলপ আন্ধাৰ হৈছে কোনে চলিব হয় নাই এতিয়া চোৱাচোন ইয়াত আছে 12 ইয়াত আছে কিমান 11 তো 11 আৰু 12 ৰ মাজৰে সংখ্যাটো লাগিব আমাক হয় নাই মানে 12/66 আৰু 11/66 এই দুটা সংখ্যাৰ মাজৰ আমাক সংখ্যা দুটো লাগিব পৰিমেয় সংখ্যা লাগিব এতিয়া চোৱাচোন কেইটা লাগিব বুলি কৈছো দুটা তো দুটা লাগিলে আমি এটা পূৰণ কৰি দিম চোৱা এই সংখ্যাটোক আমি কি কৰি দিম ইয়াতে পূৰণ কৰি দিছো 12 পূৰণ 66 আমি 3 ৰে পূৰণ কৰি দিম কেইটা লাগে 3 ৰে পূৰণ কৰিম দেই 3 পূৰণ 3 কিমান পাম ক আৰু ইয়াতো আমি 3 ৰে পূৰণ কৰিম 12 মানে দুটা লাগে বুলি কোৱা আছে তো সেইকাৰণে একটা বঢ়াই পিনে পূৰণ কৰিম
তিনিটা বুজি পাইছনে এইটো 12 নহয়তো 11 হ'ব 11 ইয়াত কিমান আছে 66 পূৰণ 3 এতিয়া চাচোন পূৰণ কৰিলে কিমান পাম 3 6 গুণ কিমান 3 6 গুণ 18 3 6 গুণ কিমান 18 18 কে 19 3 12 কিমান 36 এতিয়া চাচোন 3 6 গুণ কিমান 3 6 গুণ 18 হয় নাই আৰু 3 6 গুণ 18 18 কে 19 198 3 11 কিমান 33 এতিয়া চোৱাচোন আমি পালো কি 33 ডিভাইডেড বাই কিমান পালো 198 হয় নাই কমা তাৰপিছত কিমান পালো 30 পৰা কি যাব 34 যাব নাই 198 যাব নাই কমা তাৰপিছত কি আহিব 35 বাই 198 যাব নাই কমা 36 বাই কিমান হ'ল 198 বুজি পালি নাই এতিয়া চাচোন ইয়াৰ পৰা এই সংখ্যাটো আৰু এই সংখ্যাটোৰ মাজত দুটা কি হ'ব পৰিমেয় সংখ্যা কি হ'ব পৰিমেয় সংখ্যা হ'ব মানে কি ইয়াৰ ভ্যালু চা 1/6 ৰ ভ্যালু কিমান পালো 33/1/8 এইটো হয় নে ভ্যালু আৰু 2/11 ৰ ভ্যালু কিমান পালো 36/98 গতিকে 2/11 আৰু 1/6 ৰ মানে পৰিমেয় সংখ্যা দুটা লিখ বুলি ক'লে তোমালোকে এইটো লিখিবা এতেকে আমি লিখি দিম কি 2/11 এনেকৈ দিব পাৰিবি আৰু 1/6 হয় নে 1/6 1/6 ৰ মাজত পৰিমেয় সংখ্যা হ'ল কিমান 34/198 আৰু কি পালো এটা 36 কি পালো 36/198 এই দুটা হ'ব ঠিক আছে হ্যাঁ 35 হ'ব 34 পৰা কি হ'ব 35 হ'ব 35 36 লিখি দিলো সরি ঠিক আছে বুঝি পালি নাই তো দুটা পৰিমেয় সংখ্যা এইটো হ'ব এনক কৰিব লাগিব এইবোৰ বেছি টান নাই অলপ অংকবোৰ কৰিবি ঘৰত দেই কাৰেণ্টটো গ'ল নে তনি বুঝাল পালে নাই হ্যাঁ নাই পোৱা পালি প্ৰথমে কি কৰিব লাগিব চোৱা প্ৰথমে লবখিনি সেম কৰিব লাগিব বুজি পাইছ এই ইয়াৰ লবৰ সংখ্যাটো তাত পূৰণ কৰি দিও তাৰ সংখ্যাটো ইয়াত পূৰণ কৰি দিব লাগে তো সমান হৈ যাব এই 6 আছে বুলি আমি 6 ৰে পূৰণ কৰি দিও ইয়াতে 11 আছে বুলি 11 ৰে পূৰণ কৰি দিও বুজি পালি নাই তেনেও কৰি দিব লাগিব 8 নম্বৰটো এতিয়া কি আছে 8 নম্বৰ সৰল কৰা কি দিয়া আছে সৰল কৰা সবে বৰ্ডটো চোৱা ভালকে সৰল কৰা এইটো কি চিন বুলি কয় স্কয়াৰ ৰুট কি বুলি কয় এইটো কি বুলি কয় স্কয়াৰ ৰুট বুলি কয় গতিকে এইটো কি ইংলিছত ৰুট 10 ক'ব পাৰি হয় না ইংলিছতো স্কয়াৰ ৰুটে কয় এনে শৰ্ট ফৰ্মত ৰুট 10 ইনটু কিমান আছে ৰুট 5 বৰ্ডত চা ৰুট 10 ইনটু কিমান আছে ৰুট 10 ইনটু ৰুট 5 বুজি পালি নাই আৰু চোৱা ৰুট 2 ইকুৱেল 1.41 ৰুট 2 ৰ ভ্যালু কিমান দিয়া আছে মানে ৰুট 2 ৰ মান কিমান দিয়া আছে 1.41 হয় বা 1.41 কি ক'ব লাগে 1.41 ৰুট 2 ৰ ভ্যালু কিমান দিয়া আছে 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হবে এতিয়া এই সংখ্যাটোৰ আসন্ন মান কিমান হবে প্ৰদত্ত সংখ্যা আমি চাব লাগিব এতিয়া চোৱা সমাধান অঙ্ক কৰাৰ আগে লিখিম কি সমাধান দিয়া আছে বাদ দে ডাইরেক্ট লিখিম চা ৰুট 10 ইনটু কিমান ৰুট 5 কিমান ৰুট 5 এইটো দিয়া আছে হয় ইজুকেল এইটো চোৱা ৰুট 2 পূৰণ 5 এনেকৈ লিখিব পাৰিম নাই 2 5 গুণ 10 পাৰি নাই এই কুলদীপ এইপিনে চা এই ৰুট 2 ৰ ভিতৰত কি সোমাই আছে 10 সোমাই আছে নাই
তো 2 5 গুণ 10 আমি লিখিব পাৰিম নাই পাৰিম এই পূৰণটো আছে নাই এই পূৰণটো আহিল তাৰপিছত কি আহিল √5 কি আহিল ইয়াৰ পৰা বুজি পালি নাই ক বুজি পালি নাই মানে কি 2 5 গুণ কিমান 10 এই 10টো কাৰ ভিতৰত আছে এই ৰুট হয় না এই ৰুটৰ ভিতৰত আছে স্কয়াৰ ৰুটৰ ভিতৰত আছে সেইকাৰণে আমি এই ৰুটটো ডাঙৰকে বনাই দিলো আৰু 2 5 গুণ 10 মানে 10ৰ এইবোৰ কি উৎপাদক ভাঙি দিলো বুজি পালি নাই এই পূৰণটো আহিল আৰু √5 হয় নাই এতিয়া চাচোন আকৌ আমি টুকুৰা ইয়াক কৰি দিম টুকুৰা কৰি দিম চা এইটো √2 পূৰণ √5 এই চা এই 2 আৰু 5ৰ দুইটাৰ ওপৰতে ৰুট আছে নাই সেইকাৰণে √2 দিলো পূৰণ √5 এনেকুৱা কৰিব পাৰি আকৌ এই পূৰণটো বাকী আছে লিখিব আছে নে বাকী সেইকাৰণে এই পূৰণটোক আমি পূৰণ লিখি দিলো আৰু এই পূৰণ এইটো √5 এনেকৈ লিখিব পাৰিম নাই ক হা হৈছে নাই বুজি পাইছে নেকি এতিয়া চোৱাচোন √2ৰ ভ্যালু কিমান দিয়া আছে 1.41 কিমান দিয়া আছে 1.41 গতিকে আমি √2ৰ বদলি কি লিখিম 1.41 কি লিখিলো 1.41 আৰু √5 আৰু √5 পূৰণ কৰিলে কি হ'ব কিমান পাম √5 ইনটু √5 পূৰণ কৰিলে কিমান হ'ব ইকুৱেল ক কোনে ক'ব পাৰিম হা √5 ইনটু √5 পূৰণ কৰিলে কিমান হ'ব √25 25 5 ইনটু 5 ইকুৱেল কিমান হা কিমান 25 হয় নাই 5 5 গুণ 25 হয় নাই গতিকে √5 আৰু √5 পূৰণ কৰিলে কি 25 হ'ব নেকি নহয় √5 পূৰণ কৰিলে অনলি 5 হ'ব কি হ'ব অনলি 5 কেনেকৈ হ'ব চাবি এই চা √5 ইনটু √5 ইকুৱেল কিমান এইটো √5 হোল স্কয়াৰ হ'ব নাই হ'ব নাই মানে √5 আৰু √5 দুটা পূৰণ কৰিলে কিমান হ'ব √5 হোল স্কয়াৰ হ'ব নাই এই স্কয়াৰটো আৰু এই ৰুটটো কেনসেল গ'ল ইকুৱেল কিমান থাকিল 5 কিমান থাকিল 5 গতিকে √5 পূৰণ কৰিলে আমি কি পাম 5 হা 5 আৰু √3 পূৰণ কৰিলে কি পাম √3 ইনটু √3 পূৰণ কৰিলে কি পাম অনলি 3 পাম কি পাম অনলি 3 পাম বুজি পাইছ নাই আৰু √2 ইনটু √2 পূৰণ কৰিলে কি পাম অনলি 2 পাম কি পাম সবে কোনোবা 2 2 গুণ 4 কিছুমান লিখি 2 2 গুণ 4 এইটো 4 আৰু ওপৰত ৰুট এনেকৈ লিখি নিদিবি ভুল হৈ যাব বুজি পাইছ নাই এতিয়া চোৱাচোন √5 আৰু √5 পূৰণ কৰিলে আমি কি পাম 5 পাম বুজি পালি নাই এই যে 5 আৰু 1.41 পূৰণ কৰ সেইটো এবাৰ এনসার পূৰণ কৰ এইটো মই লিখি দিছো এনে বুজাবৰ কাৰণে এইটো চোৱা 1 পইণ্ট কিমান আছে 1.41 5 আমি পূরণ করি 5 গুণ 5 5 4 গুণ কিমান 20 হয় নাই 20 হইল ওকলা কিমান 2 5 গুণ 5 5 2 7 দশমিক কেইটা সংখ্যার আগত আছে দুটা গতিকে দুটা সংখ্যার আগত দশমিক হবে এতিয়া আমি ইকুৱেল কিমান পাম 7.05 কিমান পালো আছে না উত্তৰটো চাচোন এতিয়া √10 ইনটু √5 আসন্ন মান কিমান পালো আসন্ন মান কি হ'ব 7.05 আছে আছে নাই এতিয়া ইয়াৰ আসন্ন মান কিমান হ'ব এতেকে আসন্ন মান হ'ব লিখি দিয়া নিলিখিলেও হ'ব এখন আসন্ন মান হয় নাই 7.05 এটি হবে आंसर লিখি দিয়া সবে বুঝি পালি নাই ক হামেশা √5 আর √5 পূরণ করলে অনলি 5 থাকিব বুঝি পাইছ √5 পূরণ করলে 25 √5 বুলি কোনো কৈ নিদিবা ভুল হৈ যাব বুঝি পালি নাই যেনিবা এইটো চোৱা a স্কয়ার পূরণ করলে আমি কি পাও a পূরণ করলে কি পাও a স্কয়ার পাম নাই হ্যাঁ ঠিক তেনেকুৱা √5 পূরণ করলে কি পাম ইকুৱেল √5 হোল স্কয়ার আর এই স্কয়ারটা √2 ক্যান্সেল থাকিলে অনলি 5 আহিব সেটাই কথা লিখিলো এখানে বেশি টান আছে নি হ্যাঁ এতিয়া 9 নম্বৰ আহিলে কেই নম্বৰ 9 নম্বৰ
পি বাই কিউ আহিৰ ভগ্নাংশত প্ৰকাশ কৰা, পি বাই কিউ আহিৰ ভগ্নাংশত প্ৰকাশ কৰা মানে কি পৰিমেয় সংখ্যা। পি বাই কিউ মানে কি পৰিমেয় সংখ্যা হয় নাই, এইটো মানে পি বাই কিউ আহি আমি প্ৰকাশ কৰি দেখাব লাগে। কিমান দি আছে 0.81, কিমান দি আছে 0.81। আৰু চাচোন এটা মন কৰচোন তোমালোকে 8ৰ ওপৰত এটা কি আছে, এটা ফুট আছে নাই, এটা পইণ্ট আছে নাই, আৰু 1ৰ ওপৰত এটা কি আছে পইণ্ট, মানে কি বুজি পালা? হা কি কলি সংগীতা, কোৱা আকৌ। 8ৰ ওপৰত কি আছে, এটা পইণ্ট, এটা দশমিক বা ফুট এটা আছে হয় নাই, আৰু 1ৰ ওপৰত কি আছে এটা ফুট আছে, বুজি পাইছা নাই? মানে কি বুজি পালা কচোন, কোনে ক'ব পাৰিব? এইটো চা কি বুজি পালা মই কৈ দিছো চোৱা, এইটো 0.881 এইটো হয় নাই, হা এইটো চবে চব বৰ্ড ফেলা পাছত লিখি থাকিব। এইটো কি বুজি পালা, ইজুকেল কিমান, এইটো 0 হয় নাই 0, এইটো পইণ্ট হয় নাই পইণ্ট, এই 8181818181 এনেকৈ ডট 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 ৰিপিট হৈ গৈ আছে। কি হৈ গৈ আছে, বাৰে বাৰে এই দুটা সংখ্যা কি হৈ গৈ আছে, ৰিপিট হৈ গৈ আছে, মানে ইনফিনিটিলৈকে থাকিব, বুজি পাইছা নাই? সেইকাৰণে এই 8 আৰু 1 বাৰে বাৰে কি হৈ গৈ আছে, ৰিপিট হৈ গৈ আছে। সেইকাৰণে 8ৰ ওপৰত এটা দিলে কি ফুট দিলে, ফুটে কম, আৰু 1ৰ ওপৰত এটা কি দিলে ফুট, বুজি পাইছা নাই? ফুট বা পইণ্ট হয় নাই, বা ডট দশমিক পইণ্টে বুলি কয়, ফুটে বুলি কয়। আৰু কেতিয়াবা এনেকুৱাও লিখি দিয়ে চা, কেতিয়াবা এনেকুৱা লিখি দিব 0.81 এনেকুৱা দি দিব, মানে দুটা সংখ্যাৰ ওপৰত, বুজি পাইছা নাই? কেতিয়াবা এইটো থাকিব আৰু সেইটো থাকিব, মানে কি 81818181 বাৰে বাৰে ৰিপিট হৈ গৈ আছে হয় নাই, মানে পুনৰাবৃত্তি হয় নাই, পৌনাপনিক কি বুলি কয় অসমীয়াত, পৌনাপনিক বুলি কয়, বুজি পাইছা নাই? পৌনাপনিক বাৰে বাৰে ৰিপিট হৈ গৈ আছে। এতিয়া 81, তো আমি এইটো আহি কেনেকুৱা প্ৰকাশ কৰিম চোৱা, আমি লিখিম কি ধৰা হল কি লিখিলো, ধৰা হল এক্স ইজুকেল কি ধৰিলো, আমি এইটো ধৰিলো এক্স ইজুকেল কি ধৰিলো 0.81 বাৰে বাৰে ৰিপিট হৈ আছে নাই, বাৰে বাৰে ৰিপিট হৈ গৈ আছে 81, আৰু নিলিখিম অকল ডট ডট দি দিম, বুজি পালি নাই? 0.8181 বুজি পালি নাই? এতিয়া যদি মই ইয়ালৈ যদি 10 পূৰণ কৰি দিম 10x, এইপিনে 10 পূৰণ কৰিলে এইফালে 10 পূৰণ কৰিব লাগিব, বুজি পালি নাই? এইফালে 10 পূৰণ কৰিলে কিমান পাম ক, এইফালে যদি মই 10 পূৰণ কৰিম কিমান পাম, এইটো চোৱা 81 পইণ্ট আছে নাই, ইয়াক যদি মই 10 পূৰণ কৰি দিম কিমান হ'ব 810, কিমান হ'ব? দুটা সংখ্যা আগত দশমিক আছে নাই, হ্যাঁ দুটা সংখ্যা আগত দশমিক হয়, এটা 8 এটা কি হৈ যাব, এই 0 দিব দরকার নাই, 8 এটা আগফালে আহি যাব, মানে এইটো 10ৰে পূৰণ কৰি কি হৈ যাব 8 এটা এইফালে আহি যাব, 8.18181 এনেকৈ যাব, বুজি পালি নাই? এনেকৈ গৈ থাকিব 8181। যদি মই 1ৰে পূৰণ কৰি দিম, 1ৰে পূৰণ কৰিলে কিমান হ'ব কচোন, দুটা সাইডত 0.8181, 1ৰে পূৰণ কৰিলে কিমান হ'ব 810, 81 এটা আগফালে আহি যাব, কিমান আহিব 81 আগফালে আহি যাব, মই এইটো বুজাই দিম বাৰু, এইটো 81 81 81 81 চা, আমি এই ৰাশিটোক আমি কি ধৰিলো এক্স, কি ধৰিলো এক্স ধৰিলো, যদি এক্স ধৰিলো তেনে এক্সৰ ভ্যালু কি 0.818181 বাৰে বাৰে ৰিপিট হৈ গৈ আছে। যদি মই ইয়াৰ লগত যদি 10 পূৰণ কৰি দিলো, এক্সৰ লগত কি পূৰণ কৰিলো 10, এইফালে 10 পূৰণ কৰিলে কিমান পালো, আগত 8টো আগফালে আহি গ'ল, একটা শূন্য আছে নাই,
সেইকাৰণে 8টো কি এটা মানে এটা শূন্য আছে, সেইকাৰণে মানে এটা সংখ্যাৰ পাছত কি হ'ল দশমিকটো হৈ গৈছে হৈছে, মানে 8টো এক ঘৰ আগবাঢ়ি গ'ল, তাৰপিছত কি হ'ল দশমিক। এই দুটা শূন্য এশ পূৰণ কৰি দিলো মানে কি 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 হ'ল, এই দুটা সংখ্যা আগফালে আহি গ'ল। বুজি পাইছা নাই? এই দুটা সংখ্যা আগফালে আহি গ'ল। এতিয়া যদি আমি কম 100 এক্সৰ পৰা যদি মই এই এক্সটো বিয়োগ কৰিম কিমান হ'ব? 100 এক্সৰ পৰা যদি মই এই 100 এক্স হয় নেকি, আৰু এই এক্সটো বিয়োগ কৰিম, তেনে 100 এক্সৰ ভেলু কিমান পালো? 81 পালো নাই? 81 এইটো হয় নাই? আকৌ ব্ৰেকেট আকৌ বিয়োগ কিমান আহিব? এইটো বহিব 0.818181 এনে ডট ডট যাব। এইটো ব্ৰেকেট। এতিয়া 100ৰ পৰা যদি আমি এক্স গ'লে কিমান থাকিব? 99 কিমান থাকিব? 99 ইয়াত 1 এটা আছে নাই? 1 আছে, গতিকে 199x কিমান থাকিব? 99x। আৰু 81ৰ পৰা যদি 0.81 বিয়োগ কৰিলে কিমান থাকিব? কিমান থাকিব? বুজি নাই পাই এইটো বিয়োগ কেনে হ'ব? 81.8181 এইটো চা। আকৌ ইয়াত কিমান দিয়া আছে? 0 দিয়া আছে নাই? এই পইণ্টৰ আগত কি দিয়া আছে? 0 8181 এইটো বিয়োগ কৰিম কিমান হ'ব? এইবিলাক চব 0ই হ'ব, 0 হ'ব নাই? x শূন্য গ'লে 1 এইপিনে 8 কিমান থাকিল? 81 কিমান থাকিল? 81 এইটো পইণ্ট হয়, এইটো কি হয়? পইণ্ট। এতিয়া যদি মই বিয়োগ কৰিলে কিমান পালো? 81 পালো। কিমান পালো? 81। আৰু এইপিনে পইণ্ট এনেকৈ দি পিনে 0 দি একো লাভ নাই, বুজি পাইছা নাই? সেইকাৰণে ডাইৰেক্ট আমি 81 লিখি দিলো, পাছত ভালকে কৰি দিম, অংকৰ টেনশ্যন নালাগে। x ইজুকেল কিমান হ'ব? 81 ডিভাইডেড বাই 99 কিমান হ'ল? এতিয়া চাচোন এইটো p বাই q আহি প্ৰকাশ হ'ল নাই? পৰিমেয় সংখ্যা হ'ল নাই? উত্তৰ মালাটো চাচোন কি দিয়া আছে? আছে নাই? এই পূৰণটো মই বুজাই দিম, আকৌ এবাৰ কৰি দিম অংকটো। কিমান আছে? 81 ডিভাইডেড বাই 99 আছে নাই? হা কিমান আছে? ইয়াক আকৌ আমি হৰণ কৰিব পাৰিম, চাবি এইটো চা। 9 9 কিমান? এই চা 9 9 কিমান? 9 into 9 হয় নাই? আৰু 9 আৰু 11 পূৰণ কৰিলে কিমান হ'ব? 9 9 81 আৰু 9 আৰু 11 পূৰণ কৰিলে 99 হ'ব নাই? গতিকে আমি এই 9টো আৰু এই 9টো কেনচেল কৰি দিম, থাকিল কিমান? 9 বাই এইটো আছে নাই? হা বুজি পালি নাই? 9/11 অংকটো আকৌ এবাৰ কৰি দিম নেকি? তোমালোক ভালকে বুজি পোৱা নাই? বুজি পালি জানো ভালকে এইটো? হা নাই পোৱা? আকৌ এবাৰ কৰি দিছো, আকৌ এবাৰ কৰি দিছো। নিলিখিবি ৰ, আকৌ এবাৰ কৰি দিছো, বুজি নাই পোৱা। ইয়াত এটা শ্বৰ্টকাটো এইটো অংকত কৰিব পাৰি, শ্বৰ্টকাট মেথডত চোৱা। এটা শ্বৰ্টকাট মেথডতে অংকটো আমি এতিয়া কৰিম। কেইটা সংখ্যা ৰিপিট হৈছে? কেইটা সংখ্যা ৰিপিট হৈছে বাৰে বাৰে? দুটা। কি কি সংখ্যা হৈছে? 8 আৰু 1 হৈছে। আমি ইয়াক এনেকুৱাও লিখিব পাৰিম, চা। দুটা সংখ্যা ৰিপিট হৈছে যে আমি দুটা 9 দিব পাৰিম, আৰু ওপৰত কিমান আছে? 81 দিব পাৰিম। দুটা সংখ্যা ৰিপিট হৈছে নাই? 8 আৰু 1, সেইকাৰণে দুটা সংখ্যা ৰিপিট হোৱাৰ কাৰণে আমি দুটা 9 লিখিলো, আৰু ওপৰত যিটো আছে 81 এই কেনচেল কৰিলে কিমান হ'ব? 9 9 81 9 11 এইটো চা, শ্বৰ্ট ফৰ্মত কিমান ওলাই গ'ল? ইমান দীঘল পদ্ধতি কোনটো কৰিম এতিয়া? এইটো কৰিলেও এনচাৰ হৈ গ'ল 9/11। আৰু সেইটো টাইপ বহুত দীঘলীয়া আছে, এইটো কৰিলে নাকি সেইটোও কৰি দিম, বুজাই দিম ভালকে। চা, দুটা সংখ্যা বাৰে বাৰে ৰিপিট হৈছে নাই? সেইকাৰণে দুটা সংখ্যা থাকিলে 9 কেইটা, মানে দুটা সংখ্যা যদি ৰিপিট হলে 9 কেইটা হ'ব? দুটা হ'ব। আৰু যদি এটা সংখ্যা ৰিপিট হলে
ন কেইটা হ'ব একটা হ'ব সেইকাৰণে ওপৰত 81 আৰু তলত 99 আকৌ এইটো কটাকটি কৰি পিনে ডিভাইডেড কৰি পিনে 9/11 পালো তো 9 দুটা ক'ৰ পৰা আহিলে মানে দুটা সংখ্যা ৰিপিট হোৱাৰ কাৰণে 9 দুটা আৰু যদি এটা সংখ্যা ৰিপিট হলে আমি তলত কেইটা 9 লিখিম একটা 9 লিখিম কেইটা 9 লিখিম একটা 9 এনি প্ৰব্লেম নো প্ৰব্লেম বুজি পালি নাই এইটো আছে এইটো ট্ৰিক হয় শৰ্টকাট ট্ৰিক হয় তোমালোকে আমি যিটোত মানে কি শর্টকাট যাব পাৰো একেটা জায়গা পাম তোমালোকে আমি এক পাক ঘূৰি মেলি গৈ এইটোৱে দেখা পালো না হ্যাঁ আমি যদি কম গেলেকি যাম বুলি ক'লে আমি মেকিপুৰ হৈ সেই পিনে হাতীপতি হৈ ঘূৰি গেলেকি পাওঁ আমি এইফালে দি গ'লে তো ওচৰ হয় নাই ফটলে গেলেকি পাই 5-10-20 মিনিটৰ ৰাস্তা আৰু এইফালে গ'লে আমাৰ 1 ঘণ্টামান লাগি যায় একেটাই কথা বুজি পালি নাই না সেই মেথডটো বুজাই দিম আৰু আকৌ এবাৰ এইটো লিখা হ'ল সেই তোমালোকে স্কুলত এইটো মেথড কৰিলে ভাল হ'ব নেকি না সেইটো কৰিম দীঘলীয়াটো হা হা কি হা কোনটো কৰিবি কোৱা আকৌ দীঘলীয়াটো কৰি পিনে শৰ্টকাটত যাবি শৰ্টকাটত না দীঘলীয়াটো আকৌ এবাৰ বুজাই দিব লাগে নালাগে আকৌ চা 2 নম্বৰ কি দি আছ ক হা 0.18 ফুট কেইটা সংখ্যার আগত দিয়ে আছে একটা একে দিয়ে আছে এইটত আছে ওৱানত আছে জানো নাই এতিয়া চোৱাচোন এইটো কি কৈছে 0.18 এইটো ফুট দিয়া আছে দেই কেতিয়াবা চোৱা ইয়াৰ সলনি আমি এনেকুৱা লিখিব পাৰিম 0.18 হয় নাই এই ফুটত এনেকুৱা 8 দিব পাৰিম একেটাই কথা হয় নাই একেটাই কথা মানে 8 কি হৈছে বাৰে বাৰে কি হৈছে রিপিট হয়েছে এই চোৱা 8 কি হৈছে এই 0.18 বারে বারে কি হয়েছে 8 রিপিট হয়ে গৈ আছে বারে বারে 8 কি হয়ে গৈ আছে রিপিট হয়ে গেছে কেইটা সংখ্যা রিপিট হয়েছে এটা গতিকে আমি ইয়াত কি লিখিম তলত কি লিখিম 9 একটা সংখ্যাই রিপিট হয়েছে হয় নাই এই সংখ্যাটো রিপিট হয়েছে জানো হ্যাঁ কি সংখ্যা রিপিট হোৱা নাই 1 তো ইয়াৰ বদলি আমি ইয়াত কি লিখিম 0 লিখিব লাগিব একটা সংখ্যা রিপিট হোৱাৰ কাৰণে আমি এটা 8 রিপিট হৈছে বাৰে বাৰে হৈছে নাই সেইকাৰণে এটা সংখ্যা রিপিট হোৱাৰ কাৰণে আমি কি লিখিলো নাই কিন্তু এই 1 2 রিপিট হোৱা নাই 1 2 রিপিট হৈছে জানো নাই হোৱা কাৰণে আমি কি লিখিম ইয়াত 0 এটা লিখি দিম কি লিখিম 0 তাৰ পাছত কি লিখিম 18 কি লিখিলো 18 আৰু এই 1 টো যে রিপিট হোৱা নাই যে সেইকাৰণে ইয়াৰ পৰা আমি ইয়াক মাইনাস কৰি দিব লাগিব শর্টকাট ইকুমেট দেই এটা কিমান পালো 18 পৰা 1 গলে কিমান 17 এইটো কিমান থাকিল 90 এইটো আছে নোটছ আছে কোনটো নাই তলত 0 নাই থাকিব লাগে কিমান 17 আছে নে আৰু কি আছে 9 আছে হ্যাঁ কেই নম্বৰ আছে এইটো এইটো 0 হ'ব বুজি পাইছো ঠিক আছে ৰিপিট এইটো এই দুটা সংখ্যা ৰিপিট হোৱা নাই সেইকাৰণে কেইটা তুমি দিছা এই চাই দুটা 0 আছে না এইটো 0 ফুল দি আছে বুজি পালি এইটোৱে হ'ব আনসার বুজি পাইছন 17 ডিভাইডেড বাই 90 কিমান হল এইটো বুজি পালি না কেনেকে নাপাম যিটো সংখ্যা রিপিট হৈছে তাৰ বদলিতে আমি কি লিখিলো 9 এটা লিখিলো আৰু যিটো আগৰ সংখ্যাটো রিপিট হোৱা নাই তাৰ বদলি কি লিখিলো 0 এটা আৰু এটি লিখি পিনে যিটো সংখ্যা রিপিট হোৱা নাই সেই সংখ্যাটোৰ লগত আমি মাইনাস কৰি দিছো হয় নাই মাইনাস কৰি পিনে 17 ডিভাইডেড বাই 90 পালো আৰু কিবা আছে নি প্ৰবলেম টান আছে নক নাই এইটো শর্টকাট মেথড দীঘলীয়া যদি কৰিম বুলি ক'লে মই সেইটো কৰি দিব পাৰিম হল না লিখাইটো এই 3 নম্বৰ কৰিম কেই নম্বৰটো 3 নম্বৰ কোশ্চেন কি দিয়া আছে
2.47 কোনটো সংখ্যা ৰিপিট হৈছে 7 এনে ফুট দিয়া আছে অনলি হাফ ৰিপিট হৈ আছে এতিয়া চোৱাচোন ইজুকেল কি ৰিপিট হৈ আছে একটা সংখ্যা ৰিপিট হৈছে নাই ঐ বৰ্ড ফালে চোৱা কেইটা সংখ্যা ৰিপিট হৈছে এটা সংখ্যা ৰিপিট হৈছে গতিকে আমি 9 কেইটা লিখিম এটা আৰু কেইটা সংখ্যা ৰিপিট হোৱা নাই পইণ্টৰ আগৰ সংখ্যাটোক ধ্যান নিদিবা পইণ্টৰ আগৰ সংখ্যাটো গুৰুত্ব নিদিবা তেনে অনলি 4 ৰিপিট হোৱা নাই কাৰণে শূন্য কেইটা হ'ব একটা বুজি পালি নাই এতিয়া আমি লিখিম কি 247 ইয়াত কি লিখিম 247 আৰু মাইনাছ কি মাইনাছ কৰিম কচোন 4টো যে ৰিপিট হোৱা নাই যে সেইকাৰণে 4টোকে মাইনাছ কৰিব লাগিব বুজিলি এতিয়া চোৱা এইটো 90 তলত 90 থাকিব 247 পৰা 4 বিয়োগ কৰি 7 পৰা 4 গ'লে কিমান 3 4 2 এইটো আছে নে উত্তৰ হা চাচোন মিলিছে নাই মিলে কোনটোত নাই মিলে টু এই দুটা সংখ্যাই মাইনাছ কৰিব লাগিব 24 এটা শর্টকাট ট্রিক হয় চাবি 247 যদি 24 মাইনাস কৰি দিলো 7 পৰা 4 গ'লে কিমান 2 4 পৰা 2 7 পৰা 4 গ'লে 3 হয় নাই এতিয়া মিলিছা এই 24 মাইনাস কৰিব লাগে অকল 4 নহয় 2 আৰু কি মাইনাস কৰিব লাগিব 4 মই পাহৰি গৈছিলো এতিয়া কিমান হ'ল 4 পৰা 2 গ'লে 2 7 পৰা 4 গ'লে এইটো আছে নাই হা 2 ঠিক এই সম্পূৰ্ণ যিবিলাক সংখ্যা মানে সম্পূৰ্ণ যিবিলাক সংখ্যা ৰিপিট হোৱা নাই এই গোটেইটোৱে বিয়োগ কৰিব লাগিব আকৌ বাৰ কৈ দিম এইটো হ'ল লিখা হা আকৌ বাৰ কৈ দিছো এইটো এইটো শৰ্টকাট মেথড হয় চোৱা চাই লওক অকণমান কেইটা সংখ্যা ৰিপিট হৈছে একটা সংখ্যা ৰিপিট হৈছে গতিকে আমি 9 কেইত লিখিম একটা এই পইণ্টৰ এই সংখ্যাটো চাব দৰকাৰ নাই যদি তলৰ সংখ্যাটো লিখিব মন আছে তোমালোকে এই পইণ্টৰ এই সাইডৰ দুটা সংখ্যাই চাবা তো এই সাইডৰ দুটা সংখ্যাৰ ভিতৰত অনলি 7 সংখ্যাটো ৰিপিট হৈছে এটা সংখ্যা ৰিপিট হৈছে সেইখানে 9 আমি একটা লিখিব হয় নাই কিন্তু এই 4টো ৰিপিট হোৱা নাই ইয়াৰ বদলি আমি 0 এটা লিখি দিম ইয়াৰ পৰা হৈ গ'ল এতিয়া আমি এই গোটেই সংখ্যাটো লিখি দিব লাগে 247 কি লিখিব লাগিব 247 এই গোটেই সংখ্যাটো আমি লিখি দিম ঠিক আছে এই যে চাচোন 2 আৰু 4 সংখ্যাটো একো ৰিপিটে হোৱা নাই গতিকে আমি ইয়াৰ পৰা কি কৰি দিম মাইনাস কৰি দিব লাগে কি কৰি দিব লাগে মাইনাস কৰি দিব লাগে এতিয়া পাম কিমান 92 3 এইটো হ'ব এনসার বুঝি পালি নাই হল নাই দুখৰা তারপরে আরো কি দিয়ে আছে 4 নম্বর নাকি 4 নম্বর কোশ্চেন কি দিয়ে আছে ক হ্যাঁ 2.4431 কে এটা কোশ্চেন কেইটা সংখ্যা রিপিট হয়েছে তার 3 আর 1 দিয়ে আছে 8 দিয়ে আছে 3 আর 1 দিয়ে আছে এইটা চোৱা কেইটা সংখ্যা রিপিট হয়েছে দুটা কি 3 আর 1 সেইখানে 9 কেইটা দিন দুটা আর এই 4টো আর এই 4টো রিপিট হয়েছে জানো নাই হোৱা সেইকাৰণে দুটা সংখ্যা রিপিট নোহোৱা কাৰণে আমি দুটা হৈ লওঁ বুজি পালি নাই এতিয়া গোটেই সংখ্যাটোকে লিখি দিম এতিয়া কি দিয়া আছে 24431 বুজি পালি নাই এতিয়া বিয়োগ কোন এতিয়া ইয়াৰ পৰা মাইনাস কোন সংখ্যাটো কৰিব লাগে 244 এই দুটা মাইনাস যিটো সংখ্যা রিপিট হৈছে তাক বিয়োগ কৰিব নালাগে কাক কৰিব লাগিব 244 3 আৰু 1টো রিপিট হৈছে সেইকাৰণে তাক আমি বিয়োগ কৰিব নালাগে কি লিখিম 244 এই যে বিয়োগ কৰিলে কিমান পাম তলৰটো যেনেকুৱা আছে তেনেকুৱাই থাকিব নাই হা এই বিয়োগ কৰিলে কিমান পাম বিয়োগ কৰচোন
2 4 4 3 1 এটা থাকি গৈছিলে 3 1 তাৰপিছত বিয়োগ কৰিছো মই 2 4 4 3 1 2 4 4 বিয়োগ কৰি দিম ইয়াৰ পৰা 11 কৰিলে 11 11 পৰা 4 গ'লে কিমান 7 হয় নাই ইয়াত কিমান থাকিল 2 থাকিল নাই 2 ইয়াৰ পৰা 11 কৰিলো 12 12 পৰা 4 গ'লে কিমান 8 ইয়াত কিমান থাকিল 3 3 পৰা 2 গ'লে 1 ইয়াত থাকিল 4 ইয়াত থাকিল কিমান 2 এইটো আছে নাই 2 4 1 8 7 আছে নাই এইটো এটা আমাৰ এই অংক 4টা হৈ গ'ল 9 নম্বৰ বুজি পালি নাই যদি ভিডিঅ' তোমালোক যেতিয়া ঘৰত গৈ পাহৰি যাবা এইটো মানে শৰ্টকাট ট্ৰিক হয় তোমালোকে পাহৰি যাবা যদি মনত পেলাব আছে ভিডিঅ'টো তোমালোকে আকৌ চাই দিবা মই ৰেকৰ্ডেড ভিডিঅ' এৰি দিম দেই ক্লাছত তোমালোকে চাই দিবা আৰু যদি ছাৰে কৈ এইটো টাইপ কৰিব নালাগে মই দীঘলীয়া টাইপটো কৰি দিম তোমালোক এক্স ধৰা হ'লে এক্স বুলি কৈছিলোঁ যে প্ৰথম কৈছিলোঁ যে সেইটো ষ্টাইলটো কৰিব পাৰি ঠিক আছে হ'ব আৰু ভিডিঅ' চাবি চাই মেলি কমেণ্ট কৰি জনাবি যদি বুজি পাইছ নাই পালে নাই দেই দুটাই জনাবি ঠিক আছে ভালকে অংকবিলাক কৰি দিবি দেই জয় হিন্দ